ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত টি ফ্ৰম আছাম নামৰ লেচনটোৰ এটা পাৰ্ট ডিছকাছ কৰিছিলোঁ। আজি আমি বাকী যিকেইটা পেৰাগ্ৰাফ আছে সেইকেইটা আলোচনা কৰিম। মই প্ৰথমে পেৰাগ্ৰাফকেইটা পঢ়ি দিছোঁ, তোমালোকে ভালদৰে শুনি ল'বা আৰু কিতাপত চাই ল'বা। Well, there's the one about the Chinese emperor who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. Tell me another, scoffed Franjal. We have an Indian legend too. Buddhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditations. 10 tea plants grew out of the eyelids. The leaves of these plants, when put in hot water and drunk, banished sleep. Tea was first drunk in China, Rajveer added, as far back as 2700 BC. In fact, words such as tea, chai, and chini are from Chinese. Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. The train clattered into Morioni Junction. The boys collected their luggage and pushed their way to the crowded platform. Pranjal's parents were waiting for them. Soon they were driving towards Dhakiabari, the tea garden managed by Pranjal's father. An hour later, the car veered sharply off the main road. They crossed a cattle bridge and entered Dhakiabari tea estate. On both sides of the gravel road were acre upon acre of tea bushes, all neatly planned to the same height. Groups of tea pluckers with bamboo baskets on their backs, wearing plastic aprons, were plucking the newly sprouted leaves. Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. This is the second flush or sprouting period, is not it, Mr. Borua? Rajveer asked. It lasts from May to July and yields the best tea. You seem to have done your homework before coming, Pranjal's father said in surprise. Yes, Mr. Borua, Rajveer admitted. But I hope to learn much more while I am here. এই পেৰাগ্ৰাফকেইটাত পোৱা কিছুমান শব্দৰ অৰ্থ মই দি দিছোঁ, তোমালোকে ভালদৰে শুনি লোৱা আৰু পিছত নিজৰ বহীত লিখি ল'বা। এম্পেৰৰ মানে সম্ৰাট। টুইগছ মানে গছৰ সৰু ডাল, যিবিলাকক আমি ঠাল বুলিও কওঁ। স্মল ব্ৰাঞ্চ। ডেলিচিয়াছ মানে তৃপ্তিদায়ক, টেষ্টি। ফ্লেভাৰ মানে সোৱাদ, টেষ্ট। স্কফ মানে ইটিকিং কৰি কথা কোৱা, টু ৰিডিকুল। এছেটিক মানে তপস্বী মানে তপস্যা কৰা লোক বা ভিক্ষু, সন্ন্যাসী সেইবিলাক বুজায়। এ হাৰ্মিট, মংক। আইলিডছ মানে চকুৰ পতা। তাৰপিছত চোৱা বেনিছ মানে নাইকিয়া কৰা, খেদি পঠিওৱা, নিৰ্বাসন দিয়া সেইবিলাক বুজায়, টু ডিছপেল। বিভাৰেজ মানে যিকোনো ধৰণৰ পানীয় দ্ৰব্য, যেনে আমাৰ চাহ, কফি এইবিলাক। এনি চৰ্ট অফ ড্ৰিংক। ক্লেটাৰ মানে ডাঙৰকৈ শব্দ কৰা। ৰিপিটেড ৰেটলিং চাউণ্ড, ইয়াত এতিয়া সেই ট্ৰেইনখনৰ শব্দটো কৈছে, ষ্টেচনটোত যেতিয়া সোমাইছিলি তেতিয়া যিটো ডাঙৰকৈ শব্দ কৰিছে সেইটো কৈছে। ভিয়াৰ মানে দিশ সলোৱা, তাৰমানে আমাৰ টাৰ্ণিং লোৱা বা কেঁকুৰিবিলাক ঘূৰি দিয়া, টু চেঞ্জ দ্য ডাইৰেকশ্যন। কেটল ব্ৰিজ মানে জন্তু পাৰ হ'ব নোৱাৰা দলং। আমাৰ এই এনেকুৱা দলংবিলাক কিছুমান পাইপেৰে বনোৱা হয় বা কিছুমান আইৰণ বাৰ দি বনোৱা হয়, য'ত মাজত ফাঁকবিলাক থাকে আৰু সেই ফাঁকবিলাকৰ কাৰণে জীৱ জন্তুবিলাক পাৰ হৈ যাব নোৱাৰে, সিহঁতৰ ভৰিৰ খুৰাবিলাক সেইবিলাকত বা ঠেংবিলাক সেইবিলাকত সোমাই গুচি যায়। ফ্ৰাণ্ড মানে কলম দিয়া, তাৰমানে সমানকৈ কাটি থোৱা, টু ট্ৰিম। তাৰপিছত চোৱা গ্ৰেভেল ৰোড মানে সৰু সৰু শিলগুটি দিয়া ৰাস্তা। গ্ৰেভেল মানে সৰু সৰু শিলগুটি আৰু ৰোড মানে ৰাস্তা। ৰোড হেভিং স্মল ষ্ট'নছ।
এপ্ৰনছ মানে আমাৰ সাধাৰণ পোচাকবিলাক ঢাকিব পৰা পোচাক ৰান্ধনীশালত ধৰা ৰান্ধনীয়ে ৰন্ধা বঢ়া কৰোঁতে কিছুমান পোচাক পিন্ধি লয় আকৌ আমাৰ বাগিচাবিলাকত চাহ বাগিচাবিলাকত চাহপাত ছিঙোতে বা সেইবিলাকত ঔষধ যেতিয়া ছটিয়াই তেতিয়া কৰ্মচাৰীবিলাকে তেওঁলোকৰ সাধাৰণ পোচাকবিলাকত যাতে তিতি নাযায় বা একো বস্তু লাগি নাযায় তাৰ কাৰণে কিছুমান প্লাষ্টিকৰ দৰে কিছুমান বস্তুৰে নিৰ্মিত পোচাক কিছুমান পিন্ধে সেইবিলাকক এপ্ৰনছ বুলি কয় প্লাকিং মানে ছিঙি থকা টু পুল অফ স্প্ৰাউট মানে গজালি বা কুঁহিপাত ওলোৱা টু শ্বুট ফ্লাছ শব্দটো এই লেচনটোত গজালি বা কুঁহিপাত ওলোৱা অৰ্থতে ব্যৱহাৰ কৰা হৈছে ইনে তাৰ সাধাৰণ অৰ্থ হ'ল উভৈনদী হোৱা অভাৰফ্ল'য়িং এডমিট মানে স্বীকাৰ কৰা টু কনফেছ এতিয়া মই এই পেৰেগ্ৰাফকেইটা তোমালোকক অসমীয়াত অৰ্থবিলাক বুজাই দিম তোমালোকে ভালদৰে শুনি ল'বা কিন্তু তাৰ আগত আমি ইয়াৰ আগৰ ভিডিঅ'টোত একেবাৰে শেষৰ অংশটোত কি পাইছিলোঁ সেই বিষয়ে অলপ জানি লওঁ আহাচোন আমি পাইছিলোঁ যে ৰাজবীৰে কৈছিল চাহনো কোনে আৱিষ্কাৰ কৰিছিল সেয়া প্ৰকৃতাৰ্থত কোনেও নাজানে কিন্তু তেওঁ লগতে কৈছিল যে চাহৰ আৱিষ্কাৰক লৈ বহুকেইটা লোককথা জড়িত হৈ আছে আৰু প্ৰাঞ্জলে সুধিছিল কি লোককথা বা লোককাহিনীনো চাহ আৱিষ্কাৰক লৈ জড়িত হৈ আছে এতিয়া ৰাজবীৰে কি কৈছিল চাওঁ আহা Well, there's the one about the Chinese emperor who always boiled water before drinking it. ৰাজবীৰে কৈছে এজন চীনা সম্ৰাটৰ বিষয়ে এনেকুৱা এটা লোককাহিনী আছে যিয়ে সদায় পানীবিলাক খোৱাৰ আগত উতলাই লৈছিল One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. এদিনাখন সেই পানী উতলোৱা যিটো পাত্ৰ সেই পাত্ৰটোৰ তলত জ্বলাই দিয়া বা সুমুৱাই দিয়া যিবিলাক গছৰ সৰু সৰু ঠাল ঠেঙুলি আছিল সেইবিলাকত লাগি থকা কেইখিলামান পাত আহি পাত্ৰটোৰ ভিতৰৰ পানীখিনিত পৰিছিল আৰু যেতিয়া সেই পাত্ৰটোৰ পানীখিনিৰ সোৱাদ লোৱা হৈছিল তাৰ পৰা বহুত এটা তৃপ্তিদায়ক সোৱাদ লাভ কৰা গৈছিল It is said they were tea leaves আৰু কোৱা হৈছিল যে সেইবিলাক চাহপাত আছিল Tell me another scoffed প্ৰাঞ্জলে ৰাজবীৰক অলপমান ইটিকিং কৰা দি কৈছে মোক আনটো লোককাহিনীও কোৱাচোন We have an Indian legend too আৰু ৰাজবীৰে কৈছিল আমাৰ ভাৰতীয়সকলৰো এটা লোককাহিনী চাহ আৱিষ্কাৰক লৈ জড়িত হৈ আছে Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditation. আৰু তেওঁ কৈছিল যে বুদ্ধি ধৰ্ম নামৰ এজন ভাৰতীয় বুদ্ধিষ্ট এছেটিক মানে বুদ্ধিষ্ট ভিক্ষু বা বুদ্ধিষ্ট সন্যাসী এজন আছিল আৰু সেই সন্যাসীজনে কি কৰিছিলে তপস্যা কৰি থকাৰ সময়খিনিত তেওঁ টোপনি অনুভৱ কৰাৰ বাবে চকুৰ পতাকেইটা কাটি পেলাইছিল 10 tea plants grew out of the eyelids. সেই চকু পতাকেইটাৰ পৰা 10 জোপা চাহ গছ ওলাই আহিছিল The leaves of these plants when put in hot water and drunk vanished sleep. আৰু এই গছবিলাকৰ যিবিলাক পাত সেই পাতবিলাক গৰম পানীত যদি মিহলোৱা হৈছিল আৰু সেই পানীখিনি যদি পি খোৱা হৈছিল তেতিয়া টোপনি নাইকিয়া হৈছিল বা টোপনিৰ পৰা মানুহবিলাকে ৰক্ষা পাইছিল পৰিত্ৰাণ পাইছিল Tea was first drunk in China, Rajbir added, as far back as 2700 BC. ৰাজবীৰে লগতে কৈছিল চাহ প্ৰথমে চীন দেশত খোৱা হৈছিল আৰু কেতিয়া খোৱা হৈছিল সেইটো কৈছে যে কি 2700 খ্ৰীষ্টপূৰ্বতেই খোৱা হৈছিল তাৰমানে যীশু খ্ৰীষ্টৰ জন্ম হোৱাৰ 2700 বছৰৰ আগতেই চীন দেশত চাহ খোৱা হৈছিল In fact, words such as tea চাই এণ্ড চিনি আৰ ফ্ৰম চাইনিজ আৰু তেওঁ লগতে কৈছে আমাৰ চাহৰ লগত কিছুমান জড়িত কিছুমান শব্দ যেনে চাই মানে চাহ আৰু চিনি মানে চেনি এই শব্দবিলাক হ'ল চীনা শব্দ তাৰমানে চীন ভাষাৰ পৰা উৎপত্তি হোৱা কিছুমান শব্দ Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage ৰাজবীৰে আকৌ চাহৰ বিষয়ে কিছুমান তথ্য প্ৰদান কৰিছে আৰু কৈছে যে কি টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century 16শ শতিকাতহে ইউৰোপলৈ চাহৰ আগমন হৈছিল তাৰমানে 16শ শতিকাৰ পৰা ইউৰোপত চাহ খোৱা হৈছিল এণ্ড ৱাজ ড্ৰাংক মোৰ এজ মেডিচিন দেন এজ বিভাৰেজ আৰু প্ৰথম অৱস্থাত ইউৰোপীয় যিবিলাক দেশ সেই দেশবিলাকত চাহক
কোনো শীতল পানীয় বা কোনো ধৰণৰ পানীয় হিচাপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে ঔষধ হিচাপেহে গ্ৰহণ কৰা হৈছিল। মানুহবিলাকে ইয়াৰ ঔষধি গুণ আছে বুলিহে চাহ খাইছিল। দ্য ট্ৰেইন ক্লেটাৰ্ড ইনটু মৰিয়নি জাংচন। আৰু ট্ৰেইনখন আহি এবাৰ কিছুমান ডাঙৰ শব্দ সৃষ্টি কৰি, তাৰমানে ট্ৰেইন এখন আহিলে কেনেকুৱা জক 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 তেনেকুৱা শব্দ এটা যে হয়, সেই তেনেকুৱা এটা শব্দ কৰি মৰিয়নি যিটো জাংচন, সেই মৰিয়নি জাংচনটো পালেহি। The boys collected their luggage and pushed their way to the crowded platform. আৰু ল'ৰাকেইটা মানে প্ৰাঞ্জল আৰু ৰাজবীৰৰ কথা কৈছে। সিহঁতে দবাটোত এতিয়া নিজৰ যিবিলাক বস্তু আছিল সেই বস্তুবিলাক সংগ্ৰহ কৰিছিল, গোটাইছিল, আৰু গোটাই লৈ সিহঁতে সেই দবাটোৰ পৰা নামি ভিৰ হৈ থকা যিটো প্লেটফৰ্ম সেইটোৰ ফালে মানুহবিলাক ঠেলি ঠেলি আহিছিল। তাৰমানে মানুহবিলাক এতিয়া বহুত কি কয় থুপ খাই থাকে আমাৰ হেৰিবিলাকত, ষ্টেচনবিলাকত, আৰু তেনেকুৱা ভিৰবিলাক যেতিয়া ট্ৰেইনৰ পৰা নমা হয় সেই ভিৰবিলাক ফালি আহিবলগীয়া হয়, আৰু তেওঁলোকো ঠিক তেনেদৰে আহিছিল। প্ৰাঞ্জলছ পেৰেণ্টছ ৱেৰ ৱেইটিং ফৰ দেম। প্ৰাঞ্জলৰ মাক দেউতাক গৈ মৰিয়নি ষ্টেচনত তেওঁলোকৰ বাবে ৰৈ আছিল। Soon they were driving towards ঢেকীয়াবাৰী, the tea garden managed by প্ৰাঞ্জল। আৰু লগে লগে তেওঁলোকে গাড়ীত উঠি ঢেকীয়াবাৰীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। আৰু সেই ঢেকীয়াবাৰী কি আছিল? প্ৰাঞ্জলৰ দেউতাকে মেনেজাৰ হিচাপে কাম কৰা বা পৰিচালক হিচাপে কাম কৰা যিখন চাহ বাগান, সেই চাহ বাগানখনৰ নামেই ঢেকীয়াবাৰী আছিল। An hour later the car veered sharply off the main road. তেওঁলোকে মৰিয়নি জাংচনৰ পৰা যিটো মূল পথ, সেই মূল পথেদি এঘণ্টামান যাত্ৰা কৰিছিল। আৰু সেই যাত্ৰা কৰাৰ পাছতেই তাৰমানে এঘণ্টামান পাছতেই তেওঁলোকে মূল পথ এৰি বেলেগ এটা পথেৰে গতি কৰিছিল। তাৰমানে গাড়ীৰ যিটো তেওঁলোকৰ যাত্ৰাৰ যিটো দিশ, সেই দিশটো সলনি কৰিছিল, এটা কেঁকুৰিয়ে সোমাই দিছিল। They crossed the Kettle Bridge and entered ঢেকীয়াবাৰী টি ষ্টেট। আৰু তাৰ পাছত তেওঁলোকে জীৱ জন্তু পাৰ হ'ব নোৱাৰা এখন দলং পাৰ হৈছিল আৰু ঢেকীয়াবাৰী চাহ বাগিচাত প্ৰৱেশ কৰিছিল। On both sides of the gravel road were acre upon acre of tea bushes, all neatly planted to the same height. তেওঁলোকে সেই কেটল ব্ৰিজখন পাৰ হৈ যিটো ৰাস্তাত গৈছিল, সেই ৰাস্তাটো আছিল এটা গ্ৰেভেল ৰোড, তাৰমানে সেইটো সৰু সৰু শিলগুটি দিয়া এটা ৰাস্তা আছিল। আৰু তাৰ দুয়োটা দাঁতিতে কি আছিল? ৱেৰ একৰ আপোন একৰ অফ টি বুছেছ। বহু একৰৰ মাটিত সেই চাহ গছবিলাক বিস্তৃত হৈ আছিল। অল নিটলি প্লান্টেড টু দ্য ছেম হাইট। আৰু সকলোবিলাক চাহ গছ সুন্দৰকৈ বা বহুত ধুনীয়াকৈ একে উচ্চতাত কলম দি ৰখা বা কাটি ৰখা হৈছিল। গ্ৰুপছ অফ টি প্লাকাৰ্ছ উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেগছ। চাহপাত ছিঙা যিবিলাক মানুহ, সেই মানুহবিলাকৰ গোটবিলাকে বা দলবিলাকে পিঠিত কিছুমান বাঁহৰ পাচি লৈ, পাচি মানে এই অলপ দীঘলীয়া ধৰণৰ কিছুমান পাচি, সেই তেনেকুৱাবিলাক লৈ ৱেৰিং প্লাষ্টিক এপ্ৰনছ। আৰু তেওঁলোকে কি পিন্ধি লৈছিল? প্লাষ্টিকৰ পোচাক মানে তেওঁলোকে সাধাৰণভাৱে পিন্ধা কাপোৰবিলাকত পানীজাতীয় বস্তুবিলাক নালাগিবৰ বাবে ওপৰত এতিয়া প্লাষ্টিকৰ সেই পোচাক এটা পিন্ধি লৈছে। আৰু তাৰপিছত কি কৰিছিল? ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ। আৰু তেওঁলোকে নতুনকৈ গজালি মেলা যিবিলাক চাহপাত বা নতুনকৈ ওলোৱা যিবিলাক চাহৰ কুঁহিপাত, সেই কুঁহিপাতবিলাক ছিঙি আছিল। তাৰমানে তেওঁলোকে আমি এতিয়া যিবিলাক চাহপাতৰ পৰা চাহ উৎপাদন কৰোঁ, সেই পাতবিলাক সেই মানুহবিলাকে ছিঙি আছিল। প্ৰাঞ্জলছ ফাদাৰ slowed down to allow a tractor pulling trailer load of tea leaves to pass. প্ৰাঞ্জলৰ দেউতাকে গাড়ীখন চলাই গৈ থাকোঁতেই বিপৰীত দিশৰ পৰা কি আহিছিল? এখন ট্ৰেক্টৰ আহিছিল। আৰু সেই ট্ৰেক্টৰখনে চাহপাতবিলাক ট্ৰেক্টৰৰ পাছফালে যিখন ট্ৰেইলাৰ আছে, সেই ট্ৰেইলাৰখনত চাহপাতবিলাক লোড দি আনিছিল। আৰু সেই গাড়ীখন যাবৰ কাৰণে প্ৰাঞ্জলৰ দেউতাকে নিজৰ গাড়ীখনৰ গতিটো কমাই দিছিল। This is the second flush or sprouting period, is not it, Mr. বৰুৱা? ৰাজবীৰ asked. ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকক সুধিছে, শ্ৰীযুত বৰুৱা, এইটো ছেকেণ্ড ফ্লাছ বা ছেকেণ্ড স্প্ৰাউটিঙৰ পিৰিয়ড নহয়নে? তাৰমানে দ্বিতীয়বাৰৰ বাবে গজালি ওলোৱা সময় নহয়নে? ইট লাষ্ট ফ্ৰম মে' টু জুলাই এণ্ড ইয়েল্ডছ দ্য বেষ্ট টি। আৰু তেওঁ লগতে কৈছে, এই যিটো ছেকেণ্ড ফ্লাছৰ সময়, তাৰমানে যিটো দ্বিতীয়বাৰ গজালি ওলোৱা যিটো সময়, সেই সময়খিনি মে' মাহৰ পৰা জুলাই মাহলৈকে হয়। আৰু এই সময়ত যিবিলাক চাহপাত পোৱা যায়, সেই চাহপাতবিলাকৰ পৰাই আটাইতকৈ ভাল চাহ উৎপাদন কৰা হয়।
You seem to have done your homework before coming, Pranjal's father said in surprise. ৰাজবীৰৰ চাহৰ ওপৰত যিখিনি জ্ঞান সেই জ্ঞানখিনি দেখি প্ৰাঞ্জলৰ দেউতাক একেবাৰে আচৰিত হৈ গৈছিল আৰু আচৰিত হৈ তেওঁ কৈছে যে কি তুমি দেখিছোঁ ইয়ালৈ অহাৰ আগত চাহৰ বিষয়ে বহুত অধ্যয়ন কৰি আহিছা। ইয়াত হোমৱৰ্ক কৰাটো আমি যেনেকৈ ঘৰত এতিয়া সেই কিছুমান কুৱেশ্যন আনচাৰ কৰোঁ বা কিবা লেচনবিলাক পঢ়োঁ সেইটো নাই কোৱা, চাহৰ বিষয়ে অধ্যয়ন কৰি যোৱা কথাটোহে কৈছে। য়েছ মিষ্টাৰ বৰুৱা, ৰাজবীৰ এডমিটেড। আৰু ৰাজবীৰেও লোক ঢাক নাই কৰা, তেওঁ সন্মতি জনাই কৈছে হয় শ্ৰীযুত বৰুৱা, বাট আই হোপ টু লাৰ্ণ মাছ মোৰ হোৱাইল আই এম হিয়াৰ। তেওঁ লগতে কৈছে যে কি কিন্তু মই ইয়াত যিমান দিন থাকোঁ সেই দিনকেইটাত চাহৰ বিষয়ে আৰু অলপ শিকি যাম বুলি মই আশা কৰিছোঁ। আমাৰ আজিৰ পাঠ ইয়াতে অন্ত পৰিছে আৰু এই লেচনটো ইতিমধ্যে শেষ হৈছে।